চাওকচোন টেঙা মৰাখিনি ভালদৰে গুচাই ল'লোঁ। গুচাই লৈ তাৰ গুটিবিলাক মই এৰাই দিছোঁ, ধুই ল'লোঁ। ধুই লৈ কেৰাহী এটা পাতি তাতে পানী দিলোঁ 1.5 গিলাচ। দি পেলাই আপোনালোকে ঢাকোন এখন মাৰি অলপ সময়ৰ বাবে সিজিবলৈ দিব। তাৰ পাছত ঢাকনাখন খুলি লৰাই পেলাই চাব, লৰাই চাব। তাৰ পানীৰ লগত টেঙা মৰাৰ ৰসটো এৰি দিছে। তাৰ পাছত টেঙা মৰাখিনি আকৌ অলপ সময়ৰ বাবে প্ৰায় 10-15 মিনিটমান ভালদৰে সিজাই ল'লোঁ। তাৰপাছত তাৰ ৰসটো উলিয়াই ল'লোঁ। চেকনি বা কাপোৰ এখনৰ সহায়ত আপোনালোকে চাকি ল'ব। মই বাৰু চাকনিৰ সহায়তে চাকি লৈছোঁ। কাঢ়ি লৈ আকৌ কেৰাহীটোতে পাতি দিছোঁ। 1 গিলাচ জোখৰ মোৰ টেঙা মৰাৰ ৰস ওলালে। তাতে মই চেনি দিছোঁ 1.5 গিলাচ। ভালদৰে পগাই ল'ব, তলত লাগি যাবলৈ নিদিয়াকৈ হাতাৰে লৰাই থাকিব ঘনে ঘনে। ভালদৰে পগাই ল'ব। তাৰপাছত ভালদৰে পাগ উঠা দেখা গৈছে। কালাৰটো ইমান ধুনীয়া হৈছে নহয়নে বাৰু? ইয়াৰ ফেনখিনি আপোনালোকে কাঢ়িও দিব পাৰে। মই বাৰু কঢ়া নাই। আপোনালোকে দেখিছেনে ইমান ধুনীয়া কালাৰ হ'ল। খুব ধুনীয়া এটা কালাৰ হৈছে। আপোনালোকে এতিয়া বাউল এটা লৈ বাউলটোত পানী ল'ব। তাতে অকণমান দি চাব, যদি পানীখিনিৰ লগত মিলি যোৱা নাই, মোৰ মিলি যোৱা নাই বাৰু, তললৈ গুচি গৈছে। যদি মিলি যায় হোৱা নাই বুলি গম পাব। মোৰ মিলি যোৱা নাই, যিহেতু মোৰ জামখিনি ৰেডি হৈ গ'ল। সেই অলপ ঠাণ্ডা হোৱাৰ পাছত মই বটল এটাত ভৰাই দিলোঁ, বৈয়াম এটাত। অলপ সময় ঠাণ্ডা হোৱাৰ পাছত